প্ৰিয় বন্ধু-বান্ধৱীসকল, মদৰ নিচা, জুবিন গাৰ্গৰ চকুলো আৰু এগৰাকী যুৱতীৰ মৃত্যু। এদিন হঠাৎ ফোন আহিল, ছোৱালীজনীৰ বেমাৰ টান হৈছে। দাদাই যিমান পাৰে সোনকালে ছোৱালীজনীক গুৱাহাটীলৈ লৈ আনিম বুলি ভাবিলে। জুবিন গাৰ্গো আছিল এগৰাকী পিতৃ। এজনী ছোৱালীৰ দেউতাক আছিল জুবিন গাৰ্গ। তাইৰ নাম আছিল কাজলী গাৰ্গ। কিন্তু জুবিন গাৰ্গে নিজৰ ছোৱালীজনীক জীৱিত অৱস্থাতেই হেৰুৱাইছিল। কিমান বিশাল অন্তৰৰ মানুহ আছিল জুবিন গাৰ্গ। সেইদিনা বহিঃৰাজ্যত অনুষ্ঠান সামৰি জুবিনদা অসমলৈ আহি আছিল। ফ্লাইটত তেওঁৰ কাষৰ ছিটটোত বহিছিল এগৰাকী মহিলা। সেই মহিলাগৰাকীৰ আছিল এগৰাকী কিশোৰী। সেই সময়ত মহিলাগৰাকীৰ লগত জুবিনদাৰ কথা-বতৰাৰ আদান-প্ৰদান হ'ল। মহিলাগৰাকীৰ ঘৰ উজনি অসমত। জীয়েকৰ চিকিৎসা কৰিবলৈ তেওঁ বাহিৰলৈ গৈছিল। ঘৰলৈ উভতাৰ সময়তে জুবিন গাৰ্গে জানিব পাৰিলে যে তেওঁৰ ছোৱালীজনীয়ে খেলা-ধূলা কৰে। খেলি থাকোঁতে তাইৰ এদিন হাতখন ভাঙিল। বহু দিন চিকিৎসা কৰিলে, কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই। কিন্তু এইবাৰ চিকিৎসাৰ বাবে যাওঁতে ডাক্তৰে তাইৰ হাতখন কাটি পেলাব লাগিব বুলি কৈছে। এনেকৈ কোৱাত একো সিদ্ধান্ত ল'ব নোৱাৰি তেওঁলোকে ঘৰলৈ উভতি আহিছে। মাকৰ মুখত এনেবোৰ কথা শুনাৰ পাছত জুবিন গাৰ্গে ছোৱালীজনীৰ লগত বহু সময় কথা পাতিলে। শুনিলে তাইৰ জীৱনৰ কথা, তাইৰ ভৱিষ্যতৰ কথা, তাইৰ সপোনবোৰৰ কথা, আনকি তাই ভুগি থকা সেই কষ্টবোৰৰ কথাও। ছোৱালীজনীয়ে যেতিয়া তাইৰ জীৱন যুঁজৰ কথা কৈ আছিল, তেতিয়া হঠাতে জুবিনদাই কৈ পেলালে যে তই চিন্তা নকৰিবি, আজিৰ পৰা তই মোৰ ছোৱালী, তই মোক পিতৃ বুলি ভাবিবি। এনেকৈ কৈ জুবিন গাৰ্গে নিজৰ মোবাইল নাম্বাৰ দিলে আৰু ভৱিষ্যতে ছোৱালীজনীৰ সকলো চিকিৎসা ব্যৱস্থা কৰি দিম বুলি কথা দিলে জুবিন গাৰ্গে। এনেকৈ আকৌ আৰম্ভ হ'ল কাজলীৰ চিকিৎসা। জুবিনদাই ছোৱালীজনীক বহুদিন চিকিৎসা কৰিলে, কিন্তু একো সুফল লাভ নকৰিলে। বৰঞ্চ ছোৱালীজনীৰ স্বাস্থ্যজনিত সমস্যা বাঢ়িহে গৈ থাকিল। আৰু এদিন কালকৰ্মত সেই ছোৱালীজনী কৰ্কট ৰোগত আক্ৰান্ত হ'ল। যিদিনা সেই অনাকাংক্ষিত ঘটনাটো ঘটিছিল, সেইদিনা জুবিন গাৰ্গ বঙাইগাঁৱত আছিল জুবিন গাৰ্গৰ এক সাংস্কৃতিক অনুষ্ঠান। সংগীত অনুষ্ঠান আৰম্ভণি হোৱাৰ সময়ত জুবিন গাৰ্গলৈ ফোন আহিল যে ছোৱালীজনীৰ বেমাৰ টান হৈছে আৰু জুবিন গাৰ্গে যিমান পাৰে সিমান সোনকালে ছোৱালীজনীক গুৱাহাটীলৈ লৈ আহিবলৈ ক'লে। আৰু জুবিন গাৰ্গৰ কথামতে সেই পৰিয়ালটোৱে ছোৱালীজনীক গুৱাহাটীলৈ লৈ আহিবৰ বাবে সাজু হ'ল। আৰু সেইদিনাই কিছু সময়ৰ পাছত ছোৱালীজনীয়ে ত্যাগ কৰে শেষ নিশ্বাস। তুলনীয় পুত্ৰীৰ অকাল বিয়োগৰ শোকত ম্ৰিয়মাণ হৈ দাদা ভাঙি পৰিল জুবিন গাৰ্গ। জুবিন গাৰ্গে পোৱা সেই দুখ হয়তো বহুতেই নাজানে, কিন্তু এতিয়া এনেকৈয়ে ওলাই আহিছে শিল্পীজনৰ মহানুভৱতা, বহুযুগীয়া কাহিনী। মঞ্চত গান গোৱালৈ জুবিন গাৰ্গৰ বাবে ৰৈ আছিল বহু অনুৰাগী। গাবলগীয়া গানকেইটাও ইতিমধ্যে সাজু কৰি দিয়া হৈছিল। মঞ্চত উঠি জুবিন গাৰ্গে কেৱল এটা গানৰ এটা কলিহে গাব পাৰিলে। তাৰপিছত তেওঁ গান গাব নোৱাৰে, ক'লে মই আজি আৰু গান গাব নোৱাৰিম। জুবিন গাৰ্গে গান গাব নোৱাৰোঁ বুলি কোৱাত উদ্যোক্তাসকলে তেওঁৰ লগত মানে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলক সেইদিনা মাৰিবলৈহে বাকী থাকিল। তেওঁলোকে প্ৰচাৰ কৰি দিলে যে জুবিন গাৰ্গে মদৰ নিচাত গানেই গাব নোৱাৰিলে। আৰু এয়াই আছিল আমাৰ মৰমৰ জুবিন গাৰ্গ। এইটো মাত্ৰ কেৱল এটা উদাহৰণ। এনেকুৱা বহু হাজাৰ হাজাৰ ল'ৰা-ছোৱালী আছে, বহু হাজাৰ হাজাৰ পিতৃ-মাতৃ আছে, বহু হাজাৰ হাজাৰ অসুখীয়া লোক আছে, বহু হাজাৰ হাজাৰ শিক্ষাৰ্থী আছে, যাক প্ৰতিদিনে জুবিন গাৰ্গে সহায় কৰি আহিছিল।
কিন্তু এতিয়া নিশ্চয়কৈ এইবোৰ কথা পোহৰলৈ আহিছে। মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গক বহুতেই সমালোচনা কৰিছিল, বিভিন্ন কথাত সমালোচনা কৰিছিল, কিন্তু মৃত্যুৰ পাছত এতিয়া ওলাই আহিছে জুবিন গাৰ্গৰ ইটোৰ পিছত সিটো মহা মানৱতাৰ কথা। শিল্পীৰ জীৱনবোৰ নিশ্চয় এনেকুৱাই। আমিও নিশ্চয় শিল্পীক জীয়াই থাকোঁতেই উচিত সন্মান দিব লাগে। আজি হয়তো আমি সকলোৱে বুজিব পাৰিছোঁ যে জুবিন দাৰ দৰে এজন মহান শিল্পীক হেৰুৱাই আমি কি হেৰুৱালোঁ। গতিকে কমেণ্টত সকলোৱে লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজি কাজলিও নাই মাতৃ গৰিমাৰ কাষত, কাৰণ জুবিন গাৰ্গে নিজৰ জীৱিত কালতেই হেৰুৱাইছিল নিজৰ কন্যাক। হয়, ঠিকেই শুনিছে, কাজলিয়ে আছিল জুবিন গাৰ্গৰ তুলনীয়া জীয়াৰী। ইয়াৰ আঁৰতো আছে জুবিন গাৰ্গৰ আন এক মহানুভৱতাৰ কাহিনী। বহিঃৰাজ্যত অনুষ্ঠান সামৰি জুবিন দা অসমলৈ আহি আছিল। ফ্লাইটত তেওঁৰ কাষৰ ছিটটোত বহিছিল এগৰাকী মহিলা। সেই মহিলাগৰাকীৰ আছিল এগৰাকী কিশোৰী। সেই সময়ত মহিলাগৰাকীৰ লগত জুবিন দাৰ কথাৰ আদান প্ৰদান হ'ল। মহিলাগৰাকীৰ ঘৰ উজনি অসমত। জীয়েকৰ চিকিৎসা কৰিবলৈ তেওঁ বাহিৰলৈ গৈছিল। ঘৰলৈ উভতাৰ সময়তে জুবিন গাৰ্গে জানিব পাৰিলে যে তেওঁৰ ছোৱালীজনীয়ে খেলা-ধূলা কৰে। খেলি থাকোঁতে তাইৰ এদিন হাতখন ভাঙিল। বহুদিন চিকিৎসা কৰিলে, কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই। কিন্তু এইবাৰ চিকিৎসাৰ বাবে যাওঁতে ডাক্তৰে তাইৰ হাতখন কাটি পেলাব লাগিব বুলি কৈছে। এনেকৈ কোৱাত একো সিদ্ধান্ত ল'ব নোৱাৰি তেওঁলোক ঘৰলৈ উভতি আহিছে। মাকৰ কথা শুনি ছোৱালীজনীক জুবিন গাৰ্গে নিজৰ কাষলৈ মাতিলে আৰু ক'লে যে তই চিন্তা নকৰিবি, আজিৰ পৰা তই মোৰ ছোৱালী হ'লি, তই মোক পিতৃ বুলি ভাবিবি। এনেকৈ কৈ জুবিন গাৰ্গে নিজৰ মোবাইল নাম্বাৰটো দিলে আৰু ভৱিষ্যতে ছোৱালীজনীৰ সকলো চিকিৎসা ব্যৱস্থা কৰি দিম বুলি কথা দিলে। এনেকৈ আকৌ আৰম্ভ হ'ল কাজলীৰ চিকিৎসা, কিন্তু একো সুফল লাভ নকৰিলে। সমস্যা বাঢ়িহে গৈ থাকিল। এটা সময়ত তাই কেঞ্চাৰত আক্ৰান্ত হ'ল। তাৰ পিছত সিদিনা জুবিন গাৰ্গে বঙাইগাঁৱত ফাংচন কৰিবলৈ গৈছিল। তেনেতে ফোন আহিল যে ছোৱালীজনীৰ বেমাৰ টান হৈছে। তাৰ পিছত জুবিন গাৰ্গে লগে লগে গুৱাহাটীলৈ লৈ আহিবলৈ ক'লে আৰু জুবিন গাৰ্গৰ কথা মতে সেই পৰিয়ালটোৱে ছোৱালীজনীক গুৱাহাটীলৈ লৈ আহিবৰ বাবে সাজু হ'ল। আৰু সেইদিনাই কিছু সময়ৰ পাছত ছোৱালীজনীয়ে ত্যাগ কৰে শেষ নিশ্বাস। তুলনীয় পুত্ৰীৰ অকাল বিয়োগৰ শোকত ম্ৰিয়মান হৈ দাদা ভাঙি পৰিল জুবিন গাৰ্গ। জুবিন গাৰ্গে পোৱা সেই দুখ হয়তো বহুতেই নাজানে, কিন্তু এতিয়া এনেকৈয়ে ওলাই আহিছে শিল্পীজনৰ মহানুভৱতা, বহুযুগীয়া কাহিনী।